নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ লগত বিভিন্ন সমস্যাৰ সমাধানৰ উপায় সম্পৰ্কে আলোচনা কৰি থাকোঁ। আপোনালোকৰ বিভিন্ন সমস্যা থাকে, কাৰোবাৰ আৰ্থিক সমস্যা, কাৰোবাৰ ব্যৱসায়িক সমস্যা, কাৰোবাৰ শিক্ষা দীক্ষাত সমস্যা, কাৰোবাৰ কেৰিয়াৰৰ সমস্যা। এই বিভিন্ন সমস্যাৰ সমাধানৰ কাৰণে মই তন্ত্ৰশাস্ত্ৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, সংখ্যাতত্ত্বৰ উপায় সম্পৰ্কে, বাস্তুশাস্ত্ৰৰ উপায় সম্পৰ্কে মই আপোনালোকৰ লগত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অত্যন্ত শক্তিশালী মেনিফেষ্টেশ্যনৰ টেকনিকৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আজি মই ক'বলৈ আগবাঢ়িছোঁ মেজিকেল নাম্বাৰ 369ৰ এটা অত্যন্ত শক্তিশালী মেনিফেষ্টেশ্যন টেকনিকৰ সম্পৰ্কে। বন্ধুসকল, সংখ্যাতত্ত্বত কিছুমান নাম্বাৰৰ কম্বিনেশ্যন আছে, যেনেকৈ 786 মুছলিম ধৰ্ম অনুসৰি হোলী নাম্বাৰ বুলি কোৱা হয়। 786 ঠিক তেনেকৈ ফেমাছ চাইণ্টিষ্ট নিকোলা টেছলাৰ 369 এইটো এটা অত্যন্ত শক্তিশালী মেনিফেষ্টেশ্যনৰ নাম্বাৰ 369। বন্ধুসকল, কিয় এই তিনিটা সংখ্যাৰ কম্বিনেশ্যনটো অত্যন্ত শক্তিশালী বুলি কোৱা হয় তাৰো এটা কাৰণ আছে। বন্ধুসকল, সংখ্যাতত্ত্ব অনুসৰি আমি জানো যে 3 সংখ্যাটো হৈছে গুৰু বৃহস্পতি, যি আমাক ভাগ্য প্ৰদান কৰে, আমাক গুড লাক প্ৰদান কৰে। 3 সংখ্যাটো আমাৰ ফেমিলিৰ কাৰক, 3 সংখ্যাটো আমাৰ ইচ্ছা পূৰ্তিৰ কাৰক, 3 সংখ্যাটো আমাক জ্ঞান প্ৰদান কৰে, উইজডম প্ৰদান কৰে, বুদ্ধি প্ৰদান কৰে। তাৰ পিছৰ সংখ্যাটো হৈছে 6 সংখ্যাটো। বন্ধুসকল, 6 সংখ্যাটো হৈছে লাক্সাৰীৰ সংখ্যা, ধন টকা পইচাৰ সংখ্যা, বিলাসিতাৰ সংখ্যা, লভ আৰু ৰিলেশ্যনশ্বিপৰ সংখ্যা, আমাৰ ইচ্ছা পূৰ্তিৰ সংখ্যা, লক্ষ্মী মাৰ সংখ্যা বুলিও কোৱা হয়। তাৰ পিছৰ সংখ্যাটো হৈছে 9 সংখ্যাটো। বন্ধুসকল, 9 সংখ্যা হৈছে মংগলৰ সংখ্যা, যি আমাক সাহস, আত্মবিশ্বাস, পাৱাৰ, শক্তি, ষ্ট্ৰেংথ সকলোবিলাক প্ৰদান কৰে। যেতিয়া আমাৰ জ্ঞান থাকিব, আমাৰ গাত শক্তি থাকিব আৰু আমাৰ ভাগ্যই আমাক সঁহাৰি প্ৰদান কৰিব, নিশ্চয় আমি যিকোনো কামতে ছাকচেছ লাভ কৰিমেই। গতিকে সেইকাৰণে সংখ্যাতত্ত্বতে হওক বা যিকোনো মেনিফেষ্টেশ্যনৰ টেকনিকতে 369 এই তিনিটা সংখ্যাক কম্বিনেশ্যনক অত্যন্ত পাৱাৰফুল আৰু অত্যন্ত পজিটিভ কম্বিনেশ্যন বুলি কোৱা হৈছে। বন্ধুসকল, এতিয়া কথা হ'লে 369 এই তিনিটা সংখ্যাৰ কম্বিনেশ্যনক আমি কিদৰে মেনিফেষ্টেশ্যনত কামত লগাম, এই তিনিওটা সংখ্যাৰ কম্বিনেশ্যনৰ দ্বাৰা আমি কিদৰে মনৰ ইচ্ছাখিনি আমি পূৰ্ণ কৰিম। বন্ধুসকল, ইয়াৰ বহুতো মেথড আছে, আজি কেৱল মই 2টা মেথড আপোনালোকক ক'ম। প্ৰথম মেথডটো হৈছে যে আমি এই 369 কোডটো নিজৰ ইচ্ছা পূৰ্তিৰ কাৰণে ব্যৱহাৰ কৰিব হ'লে আমাক এখন নতুন ডায়েৰীৰ প্ৰয়োজন হ'ব। অৰ্থাৎ আপোনালোকে নিজৰ ইচ্ছাবিলাক ইয়াত ডায়েৰীখনত লিখিব লাগিব আৰু একেলগে 4-5টা ইচ্ছা আপোনালোকে নল'ব। প্ৰথমে আপোনালোকে সৰু সৰু ইচ্ছাবিলাক ল'ব। ধৰি লওক, মোৰ হাজবেণ্ডৰ লগত মোৰ সম্পৰ্ক ভাল হৈছে, মোৰ ব্যৱসায় ভাল হৈছে, বা মোৰ ল'ৰা ছোৱালীয়ে মোৰ কথা শুনিবলৈ লৈছে, যিকোনো সৰু সৰু ইচ্ছা কেইটামান লৈ ল'ব। ফাৰ্ষ্ট আপোনালোকে ট্ৰাই কৰি চাব। কি কৰিব লাগে, আপোনালোকে এখন নতুন ডায়েৰী ল'ব। ৰাতিপুৱাৰ সময়ত নিজৰ ইচ্ছাটো সেই ডায়েৰীখনত 3বাৰ লিখিব। আপোনাৰ যিটো ইচ্ছা আছে সেই ইচ্ছাটো আপোনালোকে ডায়েৰীখনত ৰাতিপুৱাৰ সময়ত যিকোনো ৰঙৰ কলমৰ সহায়ত লিখিব পাৰে, নীলা, ক'লা, ৰঙা, যিকোনো ধৰণৰ কলমৰ সহায়ত লিখিব লাগে, কিন্তু গ্ৰীণ পেনৰ সহায়ত লিখিলে অত্যন্ত ভাল। আপোনালোকে সেই ডায়েৰীখনত ৰাতিপুৱাৰ সময়ত নিজৰ ইচ্ছাটো 3বাৰ লিখিব। তাৰপিছতে আবেলিৰ সময়ত সেই ইচ্ছাটোকে আপুনি সেইখন ডায়েৰীতে বেলেগ এখন পেজত বা একেলগে আপোনালোকে 6বাৰ লিখিব। ৰাতিপুৱাৰ সময়ত 3বাৰ লিখিব, আবেলিৰ সময়ত 6বাৰ লিখিব। তাৰপিছতে সেই একেটা ইচ্ছাকে আপুনি সন্ধিয়াৰ সময়ত বা ৰাতিৰ সময়ত 9বাৰকৈ লিখিব। অৰ্থাৎ একেটা ইচ্ছাকে আপুনি ৰাতিপুৱাৰ সময়ত 3বাৰ লিখিব নতুন ডায়েৰী এখনত, আবেলিৰ সময়ত 6বাৰ লিখিব, আৰু সেই একেটা ইচ্ছাকে আপুনি ৰাতিৰ সময়ত 9বাৰ লিখিব। অৰ্থাৎ আমি 369 কম্বিনেশ্যনটো ব্যৱহাৰ কৰিম ইয়াত। কিন্তু বন্ধুসকল, চাব যে সেই ডায়েৰীখন যাতে কোনেও খুলি নাচায়, আপোনাৰ পাৰ্চনেল ডায়েৰী হয়। আৰু যেতিয়া আপোনালোকে উইচ লিখিব, সেইটো সময়ত আপুনি বেলেগ কাম কৰি নাথাকিব, কেৱল সেই উইচটোৰ ওপৰত আপুনি কনচেনট্ৰেট কৰিব। ধৰি লওক, আপুনি মোবাইলত কথা পাতি আছে, এফালে উইচ লিখি আছে, তেনেকৈ আপোনাৰ কিন্তু ইচ্ছাপূৰ্ণ টেকনিকে কামত নিদিয়ে। সম্পূৰ্ণ ব্লেংক মাইণ্ড লৈ
সম্পূৰ্ণ পজিটিভ মাইণ্ড লৈ একদম ইচ্ছাটোৰ ওপৰত ফ'কাছ ৰাখি আপোনালোকে 2 মিনিট বা 3 মিনিট সময়ৰ কাৰণে আপোনালোকে উইচটো লিখিব ডায়েৰীখনত। ৰাতিপুৱাৰ সময়ত 3 বাৰ, আবেলিৰ সময়ত 6 বাৰ আৰু ৰাতিৰ সময়ত 9 বাৰ। যিকোনো কালাৰ কলমৰ সহায়ত লিখিব পাৰে, যদি গ্ৰীণ পেন ইউজ কৰে অত্যন্ত ভাল। তাৰপিছত আপোনালোকে একেটা প্ৰক্ৰিয়াকে কণ্টিনিউ 28 দিন কৰিব। এই প্ৰক্ৰিয়াটোকে আপোনালোকে কণ্টিনিউ 28 দিন কৰিব। চাব আপোনালোকৰ যিয়ে ইচ্ছা নহওক কিয় সেই ইচ্ছা লাহে লাহে পূৰ্ণ হ'বলৈ ল'ব। কিন্তু প্ৰথমে আপোনালোকে সৰু সৰু ইচ্ছাবিলাক ল'ব, তাৰপিছত লাহে লাহে আপুনি ডাঙৰ ইচ্ছাবোৰৰ পিনে যাব। এটা সময়ত এটা ইচ্ছাহে আপুনি ফুলফিলমেণ্ট কৰিবৰ কাৰণে ট্ৰাই কৰিব। একেলগে 4-5টা উইচ বা ইচ্ছা লৈ আপুনি কিন্তু এইটো প্ৰয়োগ নকৰিব, নহ'লে কিন্তু আপোনাৰ ইচ্ছা পূৰ্তিত সমস্যা হ'ব পাৰে। দ্বিতীয়তে এই 369 কোডটো আমি নিজৰ সুখ সমৃদ্ধিৰ কাৰণে, ব্যৱসায়ত উন্নতিৰ কাৰণে, পাৰ্চনেল ডেভেলপমেণ্টৰ কাৰণে, ভাল সুবিধা লাভৰ কাৰণে, যিকোনো প্ৰফেশ্যনতে উন্নতি লাভৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। কেনেকৈ ব্যৱহাৰ কৰিব লাগে? তাৰ কাৰণে আমাক 3খন পাছপোৰ্ট চাইজ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব। সৰু সৰু 3খন পাছপোৰ্ট চাইজৰ ফটোৰ আমাৰ প্ৰয়োজন হ'ব। তাৰপিছতে সেই ফটোখনৰ বেক চাইডে আমি ৰঙা কলমৰ সৈতে, স্কেচ পেনো হ'ব পাৰে বা ৰঙা চিয়াহীৰ যিকোনো কলম হ'ব পাৰে, সেই ফটোখনৰ বেক চাইডে আমি প্ৰথমে নিজৰ নামটো লিখিম। অৰ্থাৎ ফটোখনত যিহেতু যিজন ব্যক্তি আছে, ধৰি লওক মোৰ কাৰণে মই প্ৰয়োগ কৰিছোঁ, ফটোখনত মই নিজে আছোঁ, মোৰ নিজৰ নামটো বেক চাইডে লিখিম, সম্পূৰ্ণ নামটো লিখিম। তাৰ তলত আমি এটা স্বাস্তিক অংকন কৰিম ৰঙা ৰঙৰ কলমৰ সহায়ত, আৰু তাৰ তলত আমি লিখিম .369। তাৰ তলত আমি লিখিম প্ৰথমে ডটটা দি ল'ম, তাৰপিছত লিখিম 369, আৰু তাৰপিছতে সেই ৰঙা কলমটোৰ সৈতে আমি এটা এনাৰ্জিৰ চাৰ্কেল চাৰিওফালে এটা বনাই দিম। প্ৰথমে নিজৰ নামটো লিখিলোঁ, তাৰপিছত স্বাস্তিক লিখিলোঁ, তাৰপিছত লিখিলোঁ .369, তাৰপিছত আমি এটা এনাৰ্জিৰ চাৰ্কেল ফটোখনৰ বেক চাইডে বনাই দিম। তাৰপিছত সেই 3খন ফটোতে একেটা প্ৰক্ৰিয়াকে কৰিম। 3খন পাছপোৰ্ট চাইজৰ ফটোতে বেক চাইডে আমি নাম লিখিম, তাৰপিছত স্বাস্তিক, তাৰপিছত .369 লিখি এটা চাৰ্কেল বনাই দিম ৰঙা কলমৰ সৈতে। তাৰপিছতে সেই ফটো 3খন আমি এখন নিজৰ পাৰ্চত ৰাখিম, অৰ্থাৎ আমি য'তে নাযাওঁ যাতে সেই নাম্বাৰ এনাৰ্জি আমাৰ লগত থাকে। দ্বিতীয়খন ফটো আমি নিজৰ ঘৰতো ৰাখিব পাৰোঁ, যদি আমাৰ অফিচ আছে, ব্যৱসায় স্থান আছে, তাৰ কেছ বক্সতো ৰাখিব পাৰোঁ, বা যিকোনো কৰ্মস্থানত আমি ৰাখি থ'ব পাৰোঁ। তৃতীয় ফটোখন আমি নিজৰ গাৰ তলত ৰাখিব লাগে, যাতে ৰাতি শোৱাৰ সময়তো সেই নাম্বাৰৰ এনাৰ্জি আমি লাভ কৰি থাকোঁ। 3খন ফটোত আমি ব্যৱহাৰ কৰিম এই প্ৰয়োগটো। এখন নিজৰ লগত ৰাখিম, এখন আমি কৰ্মক্ষেত্ৰত ৰাখিম, বা যদি ব্যৱসায় স্থান আছে বা ঘৰতো আমি ৰাখিব পাৰোঁ। আমি নিজৰ ৱাৰ্ডৰবত ৰাখিব পাৰোঁ, বা আমি গডৰেজত ৰাখি থ'ব পাৰোঁ, লকাৰত ৰাখি থ'ব পাৰোঁ, বা আমি কেছ বক্সত ৰাখি থ'ব পাৰোঁ। আৰু তৃতীয়খন ফটো আমি নিজৰ গাৰুৰ তলত ৰাখি থ'ম, গাৰুৰ ভিতৰতো ভৰাই ৰাখিব পাৰোঁ, যাতে আমি প্ৰত্যেকটো সময়তে এই 369 কম্বিনেশ্যনৰ পজিটিভ এনাৰ্জি আমি লাভ কৰি থাকোঁ, যাতে এই 3টা সংখ্যাই আমাক জীৱনলৈ উন্নতি প্ৰদান কৰে। যিহেতু জ্ঞান হ'ব, যেতিয়া জ্ঞানৰ জৰিয়তে আমি কৰ্ম কৰিম, কৰ্মই আমাক ধন প্ৰদান কৰিব। জ্ঞান আৰু বুদ্ধি লগাই যদি আমি কৰ্ম কৰোঁ, সঠিক দিশত সঠিক কৰ্ম কৰোঁ, নিশ্চয় আমাৰ ওচৰত টকা পইচাটো আহিবই। আৰু 369 সেইটোকে সূচায়। 3 হৈছে জ্ঞান, 9 হৈছে একশ্যন অৰ্থাৎ আমাৰ কৰ্ম, আৰু 6 হৈছে আমাৰ লাক্সাৰী, টকা পইচা, সমৃদ্ধি। বন্ধুসকল, এইদৰে আমি এই মেজিকেল 369 কম্বিনেশ্যনটো নিজৰ মেনিফেষ্টেশ্যনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ, নিজৰ ইচ্ছাপূৰ্তিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ, বা নিজৰ সুখ সমৃদ্ধি বৃদ্ধি বা ছাকচেছফুল কেৰিয়াৰৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই মেজিকেল 369 এই সংখ্যাটো আমি কিদৰে নিজৰ ইচ্ছাপূৰ্তিৰ কাৰণে, উন্নতিৰ কাৰণে, সমৃদ্ধিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ, সেই বিষয়ে আজি আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।